গুড মৰ্ণিং। আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম। এনেকৈ লেচেৰাটো কিচি কিচিকৈ কাটি ল'ব আৰু লেচেৰাখিনি কাটি লৈ কিনে মই ধুই ল'লোঁ আৰু কেৰাহীত মই অকণমান পানী দিছোঁ, বেছিকৈ নিদিব। আৰু মই লেচেৰাখিনি ইয়াতে সিজাই ল'ম আৰু সিজোৱা হোৱাৰ পাছত মই পটাত বটি ল'ম। এয়া সিজোৱা হৈ গ'ল। আৰু ৰহুন মিডিয়াম চাইজৰ 2টা লৈ লৈছোঁ আৰু জলকীয়া মই 4-5টা লৈ লৈছোঁ সোৱাদ অনুসৰি। আৰু আপোনালোকে যদি বেছিকৈ জ্বলা খায় তেতিয়াহ'লে বেছিকৈ লৈ ল'ব আৰু পটাত ধুনীয়াকৈ মিহিকৈ বটি ল'ব। এয়া দেখিছে নহয় কিমান ধুনীয়া মিহি হৈছে। আৰু এয়া মই কেৰাহীত মই তেল দি দিছোঁ, সৰিয়হৰ তেল। আৰু ইয়াত মই কালজিৰা অকণমান দি দিম। কালজিৰা দিলে চেণ্টটো বৰ ধুনীয়া লাগে। আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। এয়া মই এনেকৈ ভাজি ল'ম আৰু যেতিয়া ভাজা হৈ যাব আমি এনেই নিচেই গম পাম। এয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ, আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। চ' আপোনালোকে হালধি আৰু নিমখো দিব আৰু এনেকৈ ভাজি থাকিব। ভজা হোৱাৰ লগে লগে মানে লেচেৰাৰ বটাটো ধুনীয়াকৈ গট খাই যাব। তেতিয়া আপোনালোকে গম পাব যে লেচেৰা ভাজিটো মানে ধুনীয়াকৈ বটাটো ৰেডি হৈ গৈছে। এয়া দেখিছে নহয় ৰেডি হৈ। আৰু মই পুৱাৰ ভাত খাবলৈ ওলাইছোঁ। এয়া হৈছে ভেন্দি আলু ভাজি আৰু আপোনালোকক দেখালোঁ যে সেইটো হৈছে চাটনি, লেচেৰাৰ চাটনি। আৰু এয়া আচাৰ লৈ লৈছোঁ অকণমান আৰু লগতে পিঁয়াজ এটুকুৰা। এনেকৈ আপোনালোকে পুৱাৰ ভাত খাব পাৰে, বৰ ধুনীয়া লাগে চাটনিটো খাই। এই বটাটো খাই কিনে কোনে কোনে পাইছে বাৰু কমেণ্টত জনাই দিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ভাতখিনি খাই লৈ আজিলৈ বাই বাই, ইমানতেই।